সত্যম শিৱম সুন্দৰম শিৱ মন্দিৰ উন্নয়নাৰ্থে উপহাৰ কুপন খেলৰ আয়োজন পলাশবাৰীৰ গড়গড়াত সত্যম শিৱম শিৱ মন্দিৰৰ সাহাৰ্যাৰ্থে অনুষ্ঠিতব্য উপহাৰ কুপনত পুৰস্কাৰ হিচাপে আছে জেচিবি ট্ৰেক্টৰ ডাম্পাৰ বাছ থাৰ বলেৰো ইত্যাদি প্ৰায় 15টাকৈ পুৰস্কাৰ তাৰমানে আজি 1984 চনতে আমি স্থাপন কৰিছোঁ এইজন মোৰ ওচৰতে আছে তেখেত ফাউণ্ডাৰ এই মন্দিৰটো স্থাপন কৰিছিল তেওঁ আৰু তেওঁৱেই নামটো দিছিল সত্যম শিৱম সুন্দৰম শিৱ মন্দিৰ বুলি শ্ৰীমন্ত কবিতা তেখেতৰ নাম এই মন্দিৰটো আমি বিভিন্নজনৰ পৰা ইতিমধ্যে অনিল আমাৰ এই অঞ্চল বিশিষ্ট সমাজকৰ্মী আৰু ঠিকাদাৰ অনিল দাও 1 লাখ টকা দিছিলে সিৰাজ দায়ো দিছিলে ইটা শিল কিন্তু এই ফাউণ্ডেশ্যনটো গঢ়াওঁতে আমি এটা বিল্ডিঙৰ কথা ভাবিলোঁ এই বিল্ডিং এটা বনালে আমাৰ জাগা ঠেক তাতে আমাৰ বিবাহ ভৱন এটা হ'লেও ভাল হয় ল'ৰা ছোৱালীকে উমোলাৰ কাৰণে এখন শিশু উদ্যান হ'লেও ভাল এনেকৈ এটা কনচেপ্ট লৈ আমাৰ অসমৰ বিশিষ্ট চিত্ৰশিল্পী ভাস্কৰ্য শিল্পী বিজু দাই মোক এটা নক্সা দিলে যে এনেকৈ বনা ওপৰত মন্দিৰ হ'ব তলত বিবাহ ভৱন হ'ব ওচৰতে পুখুৰীটো হ'ব ৰাইজৰ আয়তীৰ পানী তোলা ঘাটো হ'ব শিশু উদ্যানো হ'ব এইখিনি কনচেপ্ট লৈ ইতিমধ্যে আমি 2টা লটাৰী খেলা পাতিছোঁ কিন্তু তেতিয়া আছিল অলপ কম পৰিমাণ কৰিছিলোঁ এইবাৰ বিভিন্ন মোৰ বন্ধুবৰ্গৰ আলোচনা কৰি তেওঁলোকে ক'লে যে হ'ব আমিও সহায় কৰিম এই ক্ষেত্ৰত বৰিয়াত মাছ ব্যৱসায়ী সন্থাই আমাক ধনে জনে সহায় কৰিছে লগতে দক্ষিণ কামৰূপৰ জ্ঞাতি সমাজে সহায় কৰিছে লগতে অনুষ্ঠিত জাতি পৰিষদে সহায় কৰিছে অসম কৈৱৰ্ত সন্মিলনীয়ে সহায় কৰিছে এই সহায়খিনি তেওঁলোকৰ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই চেগতে আৰু তেওঁলোকৰ সহায় সাহায্যৰে আৰু লগতে মোৰ বন্ধু 2জন আছে আমাৰ ৰাজা দা আছে মৃগাংক দা আছে আৰু পৱনজী আছে এওঁলোকেও আমাক যথেষ্ট পৰিমাণে সহায় কৰাত এই গাড়ী মটৰৰ ক্ষেত্ৰত আনি দিয়াৰ ক্ষেত্ৰত সহায় কৰিছে আৰু এই মন্দিৰটো ভালদৰে আৰু পূৰ্ণ নিৰ্মাণ কৰিম বুলি এটা মনত আশা লৈ এই লটাৰীখন আমি অনুষ্ঠিত কৰিম পুৰস্কাৰ আছে এনেকুৱা আপোনালোকক পিছত টিকটত চাই গম পাব লগতে এই টিকটসমূহ পাবৰ কাৰণে অনলাইন নম্বৰ দিয়া হৈছে আৰু অনলাইন নম্বৰ তেওঁলোকে মাৰিলে অনলাইনযোগে টিকট পাব লগতে প্ৰতিটা কুপনৰ বিপৰীত নম্বৰৰ বিপৰীতে আমাৰ পুৰস্কাৰ দিয়া হৈছে আৰু তাৰ উপৰিও আমি এজেঞ্চিকো টিকট আমি দিছোঁ আৰু যিজন এজেঞ্চিয়ে টিকট বিক্ৰী কৰে তেওঁলোককো একটা আছুতীয়া পুৰস্কাৰ ব্যৱস্থা কৰি এখন উপহাৰ কুপন মূল্য 100 টকা খেলখন অনুষ্ঠিত হ'ব 10 জুলাই এই ব্যয়বহুল খেলখনৰ মুখ্য কাৰ্যালয় দেওবাৰে মিৰ্জাত উদ্বোধন কৰে বিজেপিৰ যুৱ নেতা অনুপ কুমাৰ মেধিয়ে গড়গাঁও গাঁও এখেতসকলে নিজৰ অঞ্চলত নিৰ্মাণ কৰি উলিওৱা শিৱ মন্দিৰটো উন্নয়নৰ বাবে এটা বৃহৎ পদক্ষেপ হাতত লৈছে যে আমি অনুভৱ কৰিছোঁ আজি ইয়াত উপস্থিত থাকি ইতিমধ্যে আমি আলোচনাও কৰিছোঁ যে দক্ষিণ কামৰূপৰ ভিতৰত ইমান সুন্দৰকৈ আৰু ইমান বৃহৎ ভিত্তিত উপহাৰ কুপন খেল অনুষ্ঠিত কৰি এই মন্দিৰটো নিৰ্মাণ কৰাৰ কাৰণে উদ্যোক্তাসকলে যিটো প্ৰচেষ্টা লৈছে আমি আজি এই অনুষ্ঠানৰ জৰিয়তে ভগৱানৰ ওচৰত মহাদেৱ শিৱৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই উপহাৰ কুপনৰ খেলৰ জৰিয়তে এই অনুষ্ঠানটোৱে এই মন্দিৰটো যাতে অতি সুন্দৰভাৱে আটক ধুনীয়াকৈ উন্নয়ন কৰি উলিয়াব পাৰে এই কথাটো আমি ভগৱানৰ ওচৰত আজি প্ৰাৰ্থনা জনাইছোঁ অনুষ্ঠানত উপহাৰ কুপন উন্মোচন কৰে বিশিষ্ট ব্যৱসায়ী সিৰাজ আলীয়ে 10 জুলাইত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ মুখ্য কাৰ্যালয়ত জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশেও পদাৰ্পণ কৰে ক'বলৈ এইটো ভাষাই নাই কাৰণ এইটো বহুত ডাঙৰ পদক্ষেপ লৈছে এখেতসকলে কাৰণ আমাৰ মিৰ্জা অঞ্চলত এই প্ৰথম হ'ব ইমান ডাঙৰ লটাৰী খেল আমি সৰুৰ পৰা আজিলৈ দেখাই নাছিলোঁ এনেকুৱা এটা পদক্ষেপ বা অনুষ্ঠান এটা গতিকে ভাল লাগিছে সঁচাকৈ ভাল লাগিছে আৰু মিৰ্জা অঞ্চলৰ গৌৰৱ এটা যে কাৰণ আমি গম পাওঁ যে বাহিৰত বহু লটাৰী খেল হয় যেনেকৈ বৰপেটা পাঠশালা এইবিলাকত আমি শুনি থাকোঁ মানুহে গাড়ী পায় কিবা পায় ভাল লাগে কিন্তু এইবাৰ আমি গম পাইছোঁ যে আমাৰ মিৰ্জা অঞ্চলতো লটাৰী খেল এখন হৈছে আৰু খুব ডাঙৰ মানে বহু উপহাৰ আছে ডাঙৰ গাড়ী আছে বা যিকোনো আছে আৰু উপহাৰ এইটো লিখা আছে গতিকে ভাল লাগিছে আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ এতিয়া ভাল কথা এইটো কাৰণ মইতো টিকট ভাবিছোঁ আগতে মই তেনেকৈ টিকট লোৱা নাছিলোঁ এইবাৰ টিকট ল'ম মই কাৰণ মোকো দৰকাৰ আছে গাড়ীৰ গতিকে মই যদি পাওঁ এখন মোৰো ভাল কথা গতিকে চাওঁ কেনেকুৱা আৰু আজিকালি খেলবোৰ
প্ৰায় আমি দেখোঁ যে সকলোৱে পায় মই পোৱা দেখি আছোঁ আজিকালি ছ'চিয়েল মিডিয়াতো গম পাওঁ বা টিভিতো গম পাওঁ চেনেলত নিউজত গম পাওঁ যে আজিকালি খেলবোৰ একদম শুদ্ধ হয় মানে সঁচাকৈ খেলখন হয় আৰু সকলোৱে উপহাৰবিলাক পায় গতিকে সেইকাৰণে মই অসমবাসী ৰাইজক বা সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে এই ট্ৰিকত ক্ৰয় কৰক আৰু আপোনালোকে উপহাৰটো লৈ যাওক ভাল পদক্ষেপ কাৰণ মন্দিৰ এটাৰ কাৰণে তেখেতসকলে এই অনুষ্ঠানটো পাতিছে বা আয়োজন কৰিছে গতিকে এইখিনিৰ পৰা যিখিনি তেখেতসকলৰ লাভৱান বা যি প্ৰফিট হ'ব সেইখিনিৰ পৰা মন্দিৰটোৰ কামত তেখেতসকলে লগাব আৰু সেইটোত আমিও যিমান পাৰোঁ সহযোগিতা আগবঢ়াম আবিদুৰ ৰহমানৰ ৰিপৰ্ট দ্য নিউজলেণ্ডছ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড